অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। শীঘ্ৰেই কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন। 7টা কাম এতিয়াই কৰক আপুনি, নকৰিলে ধন লাভৰ পৰা আপুনি বঞ্চিত হ'ব। এতিয়াই 7টা কাম নকৰিলে চৰকাৰী ধন লাভৰ পৰা আপুনি বঞ্চিত হ'ব। PM কিষাণৰ ধন লাভৰ বাবে কৰক এইকেইটা কাম। অতি শীঘ্ৰেই মুকলি কৰা হ'ব 22 নং কিস্তিৰ ধন। ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। ইতিমধ্যে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ, আৰু সেই বিশেষ হেল্পলাইন নম্বৰটো হৈছে 155261। গুৰুত্ব সহকাৰে PM কিষাণৰ ধন লাভৰ বাবে এই 3টা কাম কৰক। প্ৰথমতে আপুনি eKYC আপডেট কৰক। দ্বিতীয়তে আপুনি PM কিষাণৰ বাবে ফাৰ্মাৰ ID বনাই লওক। তৃতীয়তে আধাৰৰ সৈতে লিংক কৰক আপোনাৰ মোবাইল নম্বৰ। কেনেকৈ কৰিব লাগিব এইসমূহ কাম সেয়াও আপুনি এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। প্ৰথমতে আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইটলৈ যাওক। ৱেবছাইটত গৈ লগইন কৰক আপোনাৰ PM কিষাণৰ ID। তাতে আপুনি eKYC অপশ্যনটো দেখিব, তাতেই ক্লিক কৰক। আপোনাৰ আধাৰ নম্বৰ কেপচা কোড দিয়ক আৰু চাৰ্জত ক্লিক কৰক, আৰু আপোনাৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক, আৰু তাৰ পিছতে গেট OTP ক্লিক কৰক। আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰলৈ অহা OTP সন্নিৱিষ্ট কৰক, আৰু তাৰ পিছতে সম্পূৰ্ণ হ'ব আপোনাৰ eKYC। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰে লাখ লাখ মহিলাক দিব 8000 কোটি টকা। সাজু কৰিছে তালিকা। ফেব্ৰুৱাৰী মাহতে কোন কোন মহিলাই লাভ কৰিব এই ধন। ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ দিলে হিমন্ত চৰকাৰে। চৰকাৰে লাখ লাখ মহিলালৈ প্ৰদান কৰিব বৃহৎ পৰিমাণৰ ধন। অৰুণোদয়ৰ প্ৰতিজন মহিলাক 8000 টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। 2026 চনৰ ফেব্ৰুৱাৰী মাহতে চৰকাৰে প্ৰদান কৰিব এই ধনৰাশি। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা বিতৰণ কৰা হ'ব ধন। চৰকাৰে সাজু কৰিছে মহিলাসকলৰ বাবে 8000 টকাৰ সম্পূৰ্ণ তালিকা। ফেব্ৰুৱাৰী মাহত কোন কোন মহিলাই লাভ কৰিব এই ধনৰাশি। এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনি 1250 টকা। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8000 টকা। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে বহাগ বিহুৰ উপহাৰ। অহা দেওবাৰে কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা। বিদ্যুৎ বিভাগৰ জৰুৰী নিৰ্দেশনা, 2 ঘণ্টাৰ বাবে কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা। পুৱা 6 বজাৰ পৰা 8 বজালৈ বিদ্যুৎ সেৱা কৰ্তন কৰা হ'ব। বিজনীৰ বৈদ্যুতিক উপসংমণ্ডলে এই জাননী জাৰি কৰিছে। অহা দেওবাৰে সমগ্ৰ বিজনী অঞ্চলত কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ। ৰেচন কাৰ্ডত কোনো সদস্যৰ নাম এণ্ট্ৰি হোৱা নাই নেকি? ৰেচন কাৰ্ড থকা আৰু নথকা লোকসকলে শীঘ্ৰেই কৰি লওক এইকেইটা কাম। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল নতুন খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন। পৰিয়ালৰ লগত নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিবলৈ ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব, আৰু লগতে নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰা হৈছে। নতুন সদস্যৰ নাম ভৰাবলৈ অনলাইন যোগেও কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য পাতি গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যয়িত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত কৰা হ'ব নাম। eKYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম। যদিহে কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে ৰেচন কাৰ্ডৰ পৰা কৰ্তনো কৰিব পাৰিব নাম। অনলাইনৰ যোগেদি নতুন সদস্যৰ নাম অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল। আচ্ছা, ভাত পানী খুৱাব বাৰু মই মানিলো। বিজেপিক ভোট দিব নে নিদিব? এইবাৰ পাক্কা দিব? এটা কথা মোক কওক, বৰক্ষেত্ৰীত যোৱাবাৰটো বিজেপি অকণমান ভোটত হাৰি গ'ল।
এইবাৰ আপোনালোকে বিজেপিক জিকাব নে নিজিকাব? পাক্কা জিকাব? এই বেটাহঁত জিকাবি নে নিজিকা? হ'ব, এইবাৰ কামটো হ'ব নে নাই? হ'ব, ঠিক আছে। যোৱাবাৰ নাৰায়ণ দা অলপ ভোটত হাৰি গ'ল, গতিকে আমাৰ বৰক্ষেত্ৰীত কংগ্ৰেছ জিকিলে, কংগ্ৰেছেতো কাম বন একোৱে নকৰিলে, গতিকে এইবাৰ আমি কাক জিকাব লাগিব? পাক্কা জিকাব লাগিব? ঠিক আছে, মোক